ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগত জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এই মে মাহটো কিদৰে পাৰ হ'ব মে মাহৰ ৰাশিফল অনুসৰি এই মাহটোত কোনখিনি ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব বিশেষকৈ চাৰিটাৰ বিপদৰ পৰা অলপ সাৱধান হৈ থাকিব লাগিব হোৱাৰ সম্ভাৱনা যথেষ্ট আছে গতিকে অলপ গুৰুত্ব দিব বিশেষকৈ এই মাহটোত কন্যা ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্যও কঢ়িয়াই লৈ আহিছে কিছু ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব বিশেষকৈ মে মাহে কন্যা ৰাশিৰ লোকসকলৰ বাবে এই মাহত আনন্দ সমৃদ্ধি কিছু ক্ষেত্ৰত প্ৰত্যাহ্বান কঢ়িয়াই আনিছে কিন্তু আপুনি আপোনালোকৰ জ্ঞানেৰে সেইবোৰ অতিক্ৰম কৰিব পাৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে মে মাহৰ প্ৰথম সপ্তাহৰ আৰম্ভণিৰ পৰা কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে উৎকৃষ্ট হ'ব তেওঁলোকৰ বাবে অৰ্থাৎ কন্যা ৰাশিৰ লোকসকলৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰচেষ্টাৰ জৰিয়তে বিশেষকৈ আপোনালোকৰ সপোন পূৰণৰ ক্ষেত্ৰত সফল হ'ব আপোনালোকৰ কৰ্মসংস্থাপনৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ ইংগিত দেখা পোৱা গৈছে কৰ্মসংস্থাপনত থকাসকলে নিজৰ উদ্ধতন বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব যিয়ে তেওঁলোকক প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি কন্যা ৰাশিৰ লোকসকলে কৰ্মস্থলীত এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি জমা দিয়া প্ৰস্তাৱ আপুনি কোৱা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব যিখিনি পৰামৰ্শ দিব কৰ্মৰ ক্ষেত্ৰত সেইখিনি একচেপ্ট কৰিব সিনিয়ৰ আৰু জুনিয়ৰ আপোনালোকৰ প্ৰস্তাৱৰ প্ৰশংসা কৰিব আৰু আপোনালোকৰ বৰ্তমান সময়ত সুনাম বৃদ্ধি পাব আপোনালোকৰ কেৰিয়াৰৰ যি গ্ৰাফ এই মাহৰ প্ৰথম সপ্তাহটোত বৃদ্ধি পাব যদিও ব্যৱসায়ত কিন্তু আকাংক্ষিত লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব ধৈৰ্য লাগিব মে মাহৰ প্ৰথম সপ্তাহটোত এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক যি অৱস্থা বহুত বেছি ভাল হ'বলৈ গৈ আছে এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি বিলাসী সামগ্ৰীৰ বাবে যথেষ্ট পৰিমাণে ধন খৰচ কৰিব পাৰে মাটি অট্টালিকা যান বাহনৰ প্ৰতি আপোনালোকৰ ইচ্ছা এই সময়ছোৱাত পূৰণ হ'ব পাৰে এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি হয়তো অভাৱনীয়ভাৱে ক'ৰবাত আবদ্ধ হৈ থকা ধন লাভ কৰিব পাৰে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবলৈ যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে নিজৰ বাক্য আৰু আচৰণত নম্ৰ হ'ব লাগিব এই মাহত আৰু কৈছে যে এই মাহত অহংকাৰৰ পৰা আঁতৰি থাকিব লাগিব মাহৰ মাজভাগত আপুনি কিছুমান বিশেষ কামৰ বাবে যত্ন ল'ব লাগিব এই সময়ছোৱাত আপুনি নিজৰ আৰু আনৰ মাজত পাৰ্থক্য বিচাৰি পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হ'ব মিঠা তৰ্ক বিতৰ্কৰ মাজত প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ প্ৰথম সপ্তাহটোত খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব দিছে প্ৰতিকাৰ স্বৰূপে এই মাহৰ প্ৰথম সপ্তাহটোত হনুমানজী পূজাৰ সময়ত প্ৰতিদিনে পাৰিলে হনুমান চালিচা পাঠ কৰি মংগলবাৰে হাৰমিনিয়ন চুলাৰ আগবঢ়াব এই মাহৰ দ্বিতীয় সপ্তাহটো মিশ্ৰিত সময় এই মাহৰ এই সময়খিনিত আকাংক্ষিত সফলতা লাভ কৰিবলৈ যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে সময় আৰু শক্তি সুন্দৰভাৱে বা সযতনে পৰিচালনা কৰিব লাগিব বুলি কৈছে তেতিয়াহে উন্নতি হ'ব যদি আপুনি সফল হ'ব বিচাৰে তেন্তে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ভাল অগ্ৰগতি আৰু লাভ দেখা পাব ধৈৰ্য লাগিব এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ আপুনি অতীতৰ ভুলৰ পৰা শিকিব আৰু কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত ইতিবাচক ফলাফল এই মাহৰ শেষৰ ফালেলৈ বা শেষৰ ঢলৈ আপোনালোকে লাভ কৰিব এই মাহত আপুনি টকা পইচা উপাৰ্জনৰ বাবে শ্বৰ্টকাট বা ট্ৰিক্সৰ আশ্ৰয় ল'ব পাৰে মাহৰ আৰম্ভণিৰ পৰা কৰ্মৰ যি পৰিৱেশ হঠাৎ পৰিৱৰ্তনৰ বাবে কৰ্মৰত ব্যক্তিসকলে কিছু অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত অপ্ৰত্যাশিত বদলি বা অতিৰিক্ত দায়িত্বই আপোনালোকৰ প্ৰতিষ্ঠিত সময়সূচীত ব্যাঘাত জন্মাব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ পদক্ষেপ ল'ব পাৰে কিন্তু যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ আগতে আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব নহ'লে পিছত আক্ষেপ কৰিব পাৰে এই মাহৰ শেষৰ ফালে ধনৰ সৈতে টকা পইচাৰ সৈতে জড়িত লেনদেন কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব যিকোনো ক্ষেত্ৰতে কাৰোবাক টকা দিওঁতে হওক ধাৰলৈ দিওঁতে বহুত বেছি সাৱধান হ'ব লাগিব বিশেষকৈ কিয়নো ধন ঘূৰাই পোৱাটো অলপ কঠিন হ'ব মে মাহৰ আৰম্ভণিৰ পৰা আপুনি প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব যি আপোনালোকৰ ভৱিষ্যতে লাভজনক প্ৰকল্পত যোগদান কৰাৰ সুযোগ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব প্ৰেম জীৱনটো এই মাহৰ মধ্যভাগৰ সময়খিনিত স্বাভাৱিক হৈ থাকিব আপোনালোকৰ বৈবাহিক জীৱনো সুখী হৈ থাকিব এই মাহৰ দ্বিতীয় সপ্তাহটোত পাৰিলে মহাদেৱক পূজা কৰক তৃতীয় সপ্তাহৰ সময়খিনিত বহুতো কৃতিত্ব আৰু সফলতা লৈ আহিছে এই মাহত জীৱনত অগ্ৰগতি অসংখ্য সুযোগ লাভ কৰিব দেশ বিদেশ উভয়ৰ পৰা সমৰ্থন সহযোগিতা পাব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব
পদোন্নতি বা বিভাগ সলনি হোৱাৰ কিছু লোকৰ সম্ভাৱনা প্ৰবল। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পৰা কিছু ভাল খবৰ। উচ্চ শিক্ষাৰ দিশত কৰাৰ যি প্ৰচেষ্টা সফল হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলে এই মাহৰ শেষত ধলৈ বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই মাহত ব্যৱসায়িক ভ্ৰমণ আৰু প্ৰচেষ্টা সফল হ'ব। মাহৰ মাজভাগত আপোনালোকৰ ব্যৱসায়ত অভাৱনীয় লাভ দেখা পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত নতুন প্ৰজেক্টত কাম কৰিব পাৰিব। মাহৰ শেষৰ ফালে আপুনি এটা ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। এই সময়ছোৱাত এই মাহৰ শেষৰ ফালে সকলো কথাৰ প্ৰতি আপোনালোকৰ মনোভাৱ ইতিবাচক হ'ব। যদি আপুনি বিদেশত কেৰিয়াৰ বা বাহিৰাৰ ব্যৱসায় চলাব ভাবিছে বাহিৰত, তেন্তে এই মাহৰ অৰ্থাৎ মে' মাহৰ শেষৰ ফালে আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। এই সময়ত বিদেশ ভ্ৰমণো কিছু লোকৰ সম্ভৱ, কিন্তু এই সময়ত ঘৰুৱা খৰচ বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। একে সময়তে ঋতুভিত্তিক আৰু দীৰ্ঘদিনীয়া ৰোগৰ বাবে শাৰীৰিক বিষ অনুভৱ কৰিব পাৰে এই মাহৰ মধ্যভাগৰ সময়খিনিৰ পৰা। সেয়ে এই ৰাশিৰ লোকসকলে নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব লাগিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মে' মাহটো অনুকূল হ'ব। এই মাহৰ শেষৰ ফালে বৈবাহিক জীৱনে আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় আৰু সহযোগিতাৰ প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। প্ৰেম জীৱনটো আচৰিত হ'ব। এই মাহৰ তৃতীয় সপ্তাহৰ শেষাৰ্ধত বিশেষকৈ পাৰিলে আপোনালোকে ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু হালধীয়া চন্দন অৰ্পণ কৰি বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক। মনত ৰাখিব, এই মাহত শুভ আৰু উপকাৰী হ'ব গৈ আছে। এই সময়ছোৱাত অৰ্থাৎ এই মাহত অনাকাংক্ষিত প্ৰত্যাহ্বান আৰু উল্লেখযোগ্য সুযোগো কঢ়িয়াই আনিব। গতিকে সাৱধানে সেইখিনিৰ সৈতে মোকাবিলা কৰিব লাগিব। নিয়োজিত যিসকল লোক আছে, নিয়োজিত ব্যক্তিসকলে মাহৰ আৰম্ভণিৰ পৰা নতুন কৰ্মসংস্থাপনৰ ভাল অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিবা এটা যদি অফাৰ পায় সেইখিনি ল'বৰ বাবে চেষ্টা কৰিব লাগিব। বিভিন্ন উৎসৱৰ পৰা আপুনি আৰ্থিক লাভ কৰিব পাৰে। আপোনালোকৰ আৰাম আৰু বিলাসিকতা বৃদ্ধি পাব। যদি আপুনি আপোনালোকৰ কেৰিয়াৰক নতুন দিশ দিব বিচাৰে, তেন্তে এই মাহৰ আৰম্ভণিতে বহু দিশৰ পৰা আশ্বাস লাভ কৰিব, কিন্তু মাহৰ মাজভাগলৈকে প্ৰকৃত সফলতা দেখা পাব বুলি কৈছে। এই মাহত মনত ৰাখিব লাগিব, এই সময়ছোৱাত জীৱনৰ বিভিন্ন সম্পৰ্কীয় সমস্যা সমাধান হ'ব পাৰে। তাৰ বাবে যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে, প্লেনিং কৰিব লাগিব, পৰিকল্পনা কৰিব লাগিব। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ ক্ষেত্ৰত কিছু লোকে বাধাৰ সন্মুখীন হ'ব পাৰে। যিসকলৰ আইনী সমস্যা চলি আছে, আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। চেষ্টা কৰিব লাগিব। একে সময়তে কিন্তু দ্ৰুত লাভৰ আশাত এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে ৰিস্কি বিনিয়োগ এৰাই চলিব লাগে। ভুলতেও এই সময়ছোৱাত জুৱা, লটাৰী বা ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ প্ৰলোভিত নহ'ব। সকলো দিশ চাব, কিয়নো আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। কিবা এটা বিষয়বস্তু নাজানিলে সেইখিনি ক্ষেত্ৰত তৎক্ষণাত আগবঢ়াটো আপোনালোকৰ বাবে ভুল হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। সম্পৰ্কৰ ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'বলৈ গৈ আছে। আপোনালোকে নিজৰ সম্পৰ্ক উন্নত কৰাৰ উদ্যোগ ল'ব পাৰিব। ঘৰখনৰ সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে প্ৰচেষ্টা চলাব লাগিব। তেনে কৰা সময়ত আপুনি হয়তো কোনো জ্যেষ্ঠ লোকৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিলে ভাল হ'ব বা লাভ কৰিব পাৰে বুলি কৈছে। একে সময়তে এই মাহৰ শেষৰ ফালেলৈ ল'ৰা ছোৱালী সম্পৰ্কীয় কিছু সমস্যা সমাধান হ'লে আপুনি অলপ সকাহ পাব বুলি কৈছে। সকাহৰ হুমুনিয়াহ আহিব বুলি কৈছে। মে' মাহত আপোনালোকৰ প্ৰেম জীৱন উন্নতি হ'ব। এই মাহত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও কৰিব পাৰে। এই মাহত এটা অনুকূল মাহ, গতিকে পৰিকল্পনা কৰিলে উপকৃত হ'ব। এই মাহত কিছুমান দিশৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ৰ ক্ষেত্ৰত তৃতীয় ভাৱত ৰোচক ৰাগযোগ বনিব। ইয়াৰ ফলত আপোনালোকৰ সাহস পৰাক্ৰম বাঢ়িব। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আপোনালোকৰ বাঢ়িব, নতুন কাম পাব পাৰে। বিদেশৰ লগত জড়িত কাম কাজৰ পৰা বিশেষকৈ এই মাহটো লাভজনক হ'ব। বিশেষকৈ এই মাহত আপোনালোকৰ কৈছে যে আৰ্থিক অৱস্থা ৰিস্ক বেছি ল'ব পাৰে। একে সময়তে শিক্ষাৰ ক্ষেত্ৰতো কৈছে যে বৃহস্পতি আৰু লক্ষ্মীনাৰায়ণৰ যুগৰ বাবে পঢ়া শুনা আৰু প্ৰতিযোগী পৰীক্ষাত ভাল ফলাফল পাব। ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। এই মাহটোত প্ৰেম সম্বন্ধ বিবাহলৈ ৰূপান্তৰিত হ'ব পাৰে। বিশেষকৈ মে' মাহত প্ৰেমৰ বাবে ৰোমাঞ্চৰে ভৰা হ'ব। নতুন সম্পৰ্ক আৰম্ভৰ সুযোগ আছে, কিন্তু কথা কওঁতে বহুত বেছি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কন্যা ৰাশিৰ লোকসকলে কামৰ চাপত
বহুত বেছি অশান্তি পাব পাৰে। নিয়মীয়া খোজ কঢ়া, যোগ আৰু সময়মতে খোৱাৰ অভ্যাস কৰক। মোবাইল লেপটপ বেছিকৈ ব্যৱহাৰ কৰিলে চকু সমস্যা হ'ব পাৰে। মাজে মাজে মুঠৰ ওপৰত এই মাহটো আপোনালোকৰ বাবে সাহস আৰু নতুন অৱসৰ আৰু প্ৰেমত আগবঢ়াৰ মাহ। কামত চাপ থাকিলেও আপোনালোকে নিজৰ মনৰ যি শক্তিৰে আগবাঢ়িব, কিন্তু মনত ৰাখিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িব লাগিব বুলি কৈছে। আপোনালোকৰ সকলোৰে 2026 বৰ্ষৰ এই মে' মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হওক, মে' মাহটোত মনৰ যিখিনি ইচ্ছা আছে সোনকালে পূৰণ হওক, তাৰে কামনা কৰি এই ভিডিঅ'টো ইমানেই। ধন্যবাদ। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।